হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে NSPত যি ডিফাৰেণ্ট স্কলাৰশ্বিপ বা ঈশানোদয় হওক, NEC হওক, যি স্কলাৰশ্বিপ হওক এপ্লাই কৰিছা, তোমালোকক স্বাগতম জনাইছোঁ। মোৰ কথাখিনি ভালকৈ শুনিবা, যিহেতু অলৰেডি মই এটা আপডেট দিছোঁ যে NECৰ পইচা আজি সোমাইছে। চ' ইটছ এণ্ড এভৰি কথা যিখিনি ক'ম প্লিজ মনোযোগেৰে শুনিবা। মই বাহিৰত আছোঁ তো সেইকাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই। চ' মোৰ কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল আজিৰ দিনত NEC স্কলাৰশ্বিপৰ পে'মেণ্ট ইতিমধ্যে ৰিনুৱেল পে'মেণ্ট NEC নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ফাইনেন্সিয়েল ছাপোৰ্ট টু দ্য ষ্টুডেণ্ট অফ NER ফৰ হায়াৰ প্ৰফেচনেল কৰ্চ NEC মেৰিট স্কলাৰশ্বিপ এইটোৰ ৰিনুৱেল পে'মেণ্ট তোমালোকৰ সন্মুখত চোৱা। NECৰ ৰিনুৱেল পে'মেণ্ট ইতিমধ্যে আজি সোমাইছে। আজি লেটেষ্ট আপডেট যে সোমাইছে মই অলৰেডি তোমালোকক জনাইছোঁ। এতিয়া কথাটো হ'ল যে ঈশানোদয় SC ST OBC বা আদাৰ যি কৰিছা, যোনটো NSPত এই মেইন NSPত থকা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত থকা যোনটোৱে কৰিছা, যোনখন স্কিমতে তুমি এপ্লাই কৰিছা, সেইটোৰ পে'মেণ্ট কেতিয়া হ'ব বা স্পেচিয়েলি ঈশানোদয়ৰ পে'মেণ্ট কেতিয়া পাবা তোমালোকে চোৱা। 2026-ৰ 3 এপ্ৰিলৰ পৰা আজি 27 এপ্ৰিল, 3 এপ্ৰিলৰ পৰা কোনো পে'মেণ্ট পোৱা নাছিল। ঈশানোদয়ৰ হওক বা SC OBC কোনো পে'মেণ্টে পোৱা নাই। ৰিনুৱেল হওক বা ফ্ৰেছ পে'মেণ্ট কোনো পে'মেণ্টে পোৱা নাছিলে, কোনো ষ্টুডেণ্টে পোৱা নাছিলে। 3 তাৰিখলৈকে পাইছিলে ৰিনুৱেল পে'মেণ্ট। 2023-24-ৰ ষ্টুডেণ্ট, 25-ৰ ষ্টুডেণ্ট চবেই পাইছিলে। বাট 3 তাৰিখৰ পিছত মানে কোনেও পে'মেণ্ট পোৱা নাছিলে। বাট আজি 27 তাৰিখ, 24 দিন পিছত আজি NECৰ ষ্টুডেণ্টে পইচা পাইছে। এতিয়া কথাটো হ'ল যে তোমালোকে ঈশানোদয়ৰ পে'মেণ্ট কেতিয়া পাবা। ঈশানোদয় শুনা, তোমালোকৰ ঈশানোদয়ৰ যিখিনি প্ৰক্ৰিয়া বি যি প্ৰব্লেম হৈছিল অতি সোনকালে ক্লিয়াৰ হৈছে বা হ'ব। আৰু যদি ৰিনুৱেল পে'মেণ্ট আজি ষ্টাৰ্ট কৰিছে, লাহেকৈ ঈশানোদয়ৰো যিখিনি ৰিনুৱেল ষ্টুডেণ্টৰ বাকী আছে তোমালোকে পে'মেণ্টখিনি পাই যাবা। ইয়াতে কোনো টেনশ্যন ল'ব লগা নাই। ফাৰ্ষ্ট এটা কথা মনত ৰাখিবা, তোমালোকৰ মনত ৰাখিবলগীয়া কথাটো হ'ল যে তোমালোকে এটা কথা মনত ৰাখিবা। এটা বস্তু মই দেখাই দিছোঁ, এটা বস্তু ইয়াতে দেখাম, তোমালোকে প্লিজ কাইণ্ডলি নোট কৰিবা। এই বস্তুটো চোৱা, ইয়াতে ডিয়াৰ এপ্লিকেণ্ট, ইয়াতে বস্তুখিনি চোৱা। ডিয়াৰ এপ্লিকেণ্ট, স্কলাৰশ্বিপ পে'মেণ্ট প্ৰচেছিং ইজ পেণ্ডিং এজ ইউৰ আধাৰ ইজ নট চিডিং উইথ দ্য বেংক একাউণ্ট। প্লিজ ভিজিট ইউৰ বেংক টু ইনেবল আধাৰ বেছড পে'মেণ্ট। মানে কি আছে, ইয়াৰ অলৰেডি সি ৰিনুৱেল হয়, ঈশানোদয় ৰিনুৱেল হয়, কিন্তু ইয়াতে লেখা আছে নট চিডিং, মানে ইয়াৰ আধাৰৰ লগত বেংক একাউণ্টৰ লিংক নাই। এই বস্তুটো তোমালোকে এতিয়াও মই বাৰে কৈ আছোঁ, এই বস্তুটো তোমালোকে ঠিক কৰা। আজি আহিছে, তোমালোকে চাই লোৱা। মই 21 এপ্ৰিল 21 এপ্ৰিল নহয়, আজি 27 এপ্ৰিল, 21 তাৰিখে আহিছে। চ' 21 তাৰিখে আহিছে, আজি 27 তাৰিখ। এই বস্তুটো তোমালোকে ঠিক কৰি লোৱা। বি সেই চিডেডৰ নোহোৱাৰ কাৰণে পে'মেণ্ট বন্ধ হৈ যাব পাৰে বা তোমালোকে পে'মেণ্ট নাপাবা। 21 এপ্ৰিল তাৰিখে আহিছে, কিন্তু এতিয়ালৈকে সি পে'মেণ্ট পোৱা নাই। চ' প্লিজ কাইণ্ডলি তোমালোকে নিজৰ বেংক ভিজিট কৰা, তোমাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰা। চ' এইটো কাম কৰা অতি সোনকালে। যিহেতু আজি ষ্টাৰ্ট হৈছে, 3 তাৰিখে লাষ্ট আছিলে, আজি ষ্টাৰ্ট হৈছে পে'মেণ্ট ষ্টাৰ্ট এগেইন পে'মেণ্ট দিয়া ষ্টাৰ্ট কৰিছে ৰিনুৱেল পে'মেণ্টৰ। অতি সোনকালে ঈশানোদয়ৰ বা আদাৰ যিমান ৰিনুৱেল পে'মেণ্ট আছে তোমালোকক দিবলৈ চেষ্টা কৰিব বা দিব, 100% দিব। এনেকুৱা নহয় যে পইচা মাৰি খাব, সেনেকুৱা নহয়। আগতেও বহুত এনেকুৱা প্ৰব্লেম হৈছে, তাৰপিছত পে'মেণ্ট ক্লিয়াৰ কৰিছে। চ' তোমালোকে প্লিজ ধৈৰ্য ৰাখা, 100% তোমালোকে পে'মেণ্ট পাবা। আৰু ষ্টাৰ্ট হৈছে মানে 100% এতিয়া লাহেকৈ দি যাব। চ' অতি সোনকালে লাইভ বা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু নিজৰ প্ৰব্লেম কমেণ্টত জনাবা। কোনে পইচা পাইছা, কোনে পোৱা নাই ক'বলৈ চেষ্টা কৰিবা। কি ফেচ হৈ আছে, আধাৰ চিট আছেনে নাই, কি হৈ আছে তোমালোকে কমেণ্টত জনাব পাৰা। থেংক ইউ এভৰিৱান। প্লিজ আধাৰ চিট কৰি লোৱা, এইটো ৰিকুৱেষ্ট মোৰ ফালৰ পৰা। থেংক ইউ এভৰিৱান।